নমস্কাৰ স্বাগতম জনাইছোঁ আসাম টিচি ইউটিউব চেনেললৈ মই যে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ আপডেট সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ আপডেট পাই থাকে চাকৰি সম্বন্ধীয় মই আজি এটা ৰেলৱেৰ আপডেট লৈ আহিছোঁ যিসকলে ৰেলৱেৰ কাৰণে আগ্ৰহী সেইসকলৰ কাৰণে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট সকলোৱে ভালদৰে শুনি যাব NF ৰেলৱে ৰিক্ৰুটমেণ্ট 2024 overviews অৰ্থাৎ গোটেইখিনি মই লৈ আছোঁ নেম অফ অৰ্গেনাইজেশ্যনছ নৰ্থ ইষ্ট ফাৰ্নিচাৰ্ছ ৰেলৱে লাষ্ট ডেট অৰ্থাৎ এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হ'ব 3/12/2024 টোটাল ভেকেঞ্চি আছে 5,647 পোষ্ট নেম অফ দ্য পোষ্ট ACT apprentice mode of applications online category government central government jobs job location northeast official website @NFR Indian Railway Government in ইয়াত কোড কিমানখিনি পোষ্ট আছে এটো কৈ দিছো ইয়াত আছে টোটাল পোষ্ট আছে 5,647 পোষ্ট ইয়াত কোনখিনি ঠাইত কেইটা পোষ্ট আছে কৰ লামডিঙত আছে 950 তিনিচুকীয়া আছে 580 নিউ বঙাইগাঁও আছে 982 ডিব্ৰুগড় ৱৰ্কশ্বপত আছে 814 ৰংগিয়া আছে 435 আলিপুৰদুৱাৰ আছে 413 NFR হেডকোৱাৰ্টাৰ আছে 661 কাটিহাৰ 812 ইয়াত বয়সৰ লিমিটটো দিয়া আছে এজ লিমিট ইয়াত আছে ফৰ STC ক্যান্ডিডেট 5 years for SC candidates 5 years for OBC candidates 3 years application fees আছে general candidates কাৰণে আছে 100 rupees OBC candidates কাৰণে আছে 100 rupees EWS candidates কাৰণে আছে 100 rupees ST candidates কাৰণে আছে no application fees দিব নালাগে SC কাৰণে আছে SC কাৰণে দিব নালাগে ফিমেল candidates কাৰণে application fees নাই এটো অনলাইন যোগে পেমেন্ট কৰিব লাগিব ইয়াত নোটিফিকেশন ৰিলিজ টো হৈছিল 4/12/2024 ডেট স্টার্টিং এপ্লিকেশন হ'ব 4/11/2024 ক্লোজিং ডেট ফৰ এপ্লাই ইয়াত এপ্লিকেশনৰ লাষ্ট ডেটটো হ'ব 3 ডিসেম্বৰ 2024 এডমিট কাৰ্ড ৰিলিজ এটো পিছত নিৰ্ধাৰণ কৰিব এইখিনি আছিল আজি আপডেটটো আৰু যদি এই পোষ্টৰ কাৰণে আগ্ৰহী সকলো অতি সোনকালে এপ্লাই কৰা কিয়নো পিছত হয়তো অনলাইনৰ কিছু সাৰ্ভাৰৰ প্ৰবলেম হ'ব পাৰে সেইকাৰণে সকলোৱে অনলাইনটো সোনকালে কৰিব আৰু সকলোৱে চেনেলটো আগুৱাই ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকে তাৰ আশা কৰি মই কৰিছোঁ নমস্কাৰ